যোৱা 5টা বছৰত উন্নয়ন আৰু বিকাশৰ এক নতুন অনিৰুদ্ধ যাত্ৰা নাহৰকটীয়া সমষ্টিৰ ৰাইজে দেখা পালে। নাহৰকটীয়াত আজি মৰাণ নাহৰকটীয়া দুলীয়াজানত অসমমালা পথৰ নিৰ্মাণ হ'ল। মধুপুৰৰ পৰা নামৰূপলৈ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ, নাহৰকটীয়াত মিনি ষ্টেডিয়াম, IIT, টিপামত চুকাফা ক্ষেত্ৰ, NH জয়পুৰৰ পৰা হুকানজুৰি এটা সুন্দৰ পথ, ভাদৈ পাঁচআলিৰ পৰা টিপাম, এই গোটেই উন্নয়নৰ যাত্ৰাই নাহৰকটীয়াক এক নতুন দিগন্তলৈ লৈ গ'ল। ইয়াৰ লগতে ভাৰত চৰকাৰে নামৰূপৰ সাৰ কাৰখানাক নতুনকৈ গ্ৰীণফিল্ড 11,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৰু পুৰণি সাৰ কাৰখানাটোকো উজ্জীৱিত কৰা, এই দুইটা প্ৰকল্প হাতত লৈ নাহৰকটীয়া নামৰূপৰ জীৱনলৈ এক বিশাল সংকল্প আৰু সমৃদ্ধিৰ বাতৰি কঢ়িয়াই লৈ আহিলে।